নমস্কাৰ মই নবজ এটা বিশেষ ভিডিঅ' লৈ আহিছো আপোনালোকে জানে যে সিটেটৰ ৰিজাল্ট এক মাহৰ ভিতৰতে দিয়ে আৰু ৰিজাল্ট ঘোষণা কৰাৰ পিছতেই যদিহে পোৰ্টেলটো খুলি দিয়ে অনলাইন পোৰ্টেলটো ইতিমধ্যে সকলোৱে যে দাবী কৰি আছে যে অনলাইন পোৰ্টেলটো খুলি দিব লাগে এক মাহ এক্সটেন্ডেড কৰিব লাগে বুলি কৈ আছে গতিকে এই ক্ষেত্ৰত শিক্ষা বিভাগে কি ধৰণৰ সিদ্ধান্ত গ্ৰহণ কৰে সময়ত লক্ষণীয় হ'ব কাৰণ আমি জনাই আহিছো আমাৰ চেনেলৰ যোগেদি আৰু যদিহে খুলি দিয়ে যিসকলে ধৰক এপ্লাই কৰিলে এতিয়া আসাম টেট দিয়ে হক বা সিটেট দিয়ে হক তেওঁলোকে এপ্লাই কৰিলে তেওঁলোকে যদিহে সিটেট দিছিলে তেওঁলোকৰ যদি সিটেট পৰীক্ষা ভাল হৈছে এটা ভাল মাৰ্ক লৈ যদি তেখেত উত্তীৰ্ণ হয় তেতিয়াহ'লে সেই সাৰ্টিফিকেটখন দি পেলাই এপ্লাই কৰিব পাৰিব নোৱাৰিব এই সম্পৰ্কত মোক বহুতেই কমেন্ট সেকশনত সুধিছে বহুতেই ফোন কৰিও সুধিছে এই ক্ষেত্ৰত মই বিশেষ ভিডিঅ'টো প্ৰস্তুত কৰিছো আপোনালোকে হেকলকে চাব কাৰণ ইতিমধ্যে আপোনালোকে জানে যে এডভাৰটাইজমেন্টৰ এটা পইণ্টত উল্লেখ আছে যে পাৰ্টিকুলাৰ এটা ৰোল নাম্বাৰ দি এবাৰহে এপ্লাই কৰিব পাৰে মানে এটা ৰোল নাম্বাৰে আপুনি এবাৰহে এপ্লাই কৰিব পাৰিব দ্বিতীয়বাৰ নোৱাৰিব মানে সেই কথাটো উল্লেখ আছে মানে এটা পোষ্টৰ কাৰণে আপুনি এটা ৰোল নাম্বাৰ দি এপ্লাই কৰিব পাৰে কথা হ'ল যে কাৰোবাৰ ধৰক এতিয়া 2-3খন সাৰ্টিফিকেট থাকিব পাৰে কাৰোবাৰ এলপি দুখন থাকিব পাৰে কাৰোবাৰ ইউপি দুখন থাকিব পাৰে যিখনটা হাইয়েষ্ট মাৰ্ক আছে সেইখন দিহে আপুনি এপ্লাই কৰিব লাগে কোনবাখন মাৰ্কস বেছি আছে সেইখন দি আপুনি এপ্লাই কৰক সিটেটে হক বা ইটেটে হক এলপি যদি কোনবাখন বেছি আছে সেইখন দি আপুনি এপ্লাই কৰক ইউপি যিখনত বেছি আছে সেইখন দি আপুনি এপ্লাই কৰক তে কথা হ'ল যে আপুনি দিয়া ইউপি হক এতিয়া আৰু এখনত হক আপুনি পাস কৰি গল এতিয়া ৰিসেন্টলি 2024 চনৰ জানুৱাৰী মাহত যি পৰীক্ষা অনুষ্ঠিত হৈছিল সিটেটৰ সেই পৰীক্ষাত হক আপোনাৰ ৰিজাল্ট ভাল হ'ল তাতকে নম্বৰ বাঢ়ি গুছি গল মানে আগতে যিখন আছিল সেইখনতকৈ অলপ নম্বৰ বাঢ়ি গল তে কথা হ'ল যে সেই সাৰ্টিফিকেটখন দি আপুনি এপ্লাই কৰিব পাৰিব নোৱাৰিব অবিয়াসলি পাৰে আপুনি এপ্লাই কৰিব যদিহে আপুনি কৰিম বুলি ভাবিছে যে আগৰখনত আপোনাৰ চাকৰি পোৱাৰ কোনো সম্ভাৱনা নাই কিন্তু এইখন মাৰ্কশিট দি যদি আপুনি এপ্লাই কৰিলে চাকৰিটো পোৱাৰ সম্ভাৱনা আছে পাৰ্চেন্টেজ যথেষ্ট ইনক্ৰিজ হৈছে ধৰক 2% 3% ইনক্ৰিজ হৈছে তেতিয়াহ'লে আপুনি সেইখন দি এপ্লাই কৰিব লাগিব গতিকে এটা সুবৰ্ণ সুযোগ আপুনি লাভ কৰিব পাৰে যদিহে এপ্লাই কৰাৰ ডেট এক্সটেন্ডেড কৰি দিয়ে এই সুযোগটো নেপালে হয়তো আপুনি চাকৰি হয়তো হেৰাবও পাৰে কাৰণ পাৰ্চেন্টেজটো ওপৰত বেছি ডিপেন্ড কৰা হৈছে এতিয়া যেহেতু আপোনালোকে জানে যে টেটৰ পাৰ্চেন্টেজ যদি 85% লোৱা হৈছে এলপি কাৰণে আৰু ইপি কাৰণে লোৱা হৈছে 80% যদি এটাত মাৰ্কসটো অলপ ইনক্ৰিজ হৈ যায় তেতিয়াহ'লে কিমানখিনি বাঢ়ি যাব ভাবিছক আপুনি গতিকে পাৰ্চেন্টেজ যথেষ্ট ইনক্ৰিজ হ'ব তাৰ কাৰণে আপোনালোকে এই সুবিধাটো নেৰিব যদিহে আপুনি সিটেট দিছিলে এই সুবিধাটো আপুনি এৰিব নালাগে মই আগতে কিছুমান পাৰ্টিক কৈছিলো যে আপোনালোকৰ যদি 2-3খন সাৰ্টিফিকেট আছে আপুনি এপ্লাই কৰি চাব পাৰে দুখন মাৰ্কশিট দি আপুনি এপ্লাই কৰি চাব পাৰে পূৰ্বতে দেই এতিয়া নহয় আসলে তেতিয়া এইখিনি ৰুল ওলোৱা নাছিলে এতিয়া ৰুলখিনি ওলাইছে যেটো যিখনতে হাইয়েষ্ট মাৰ্ক আছে সেইখন দি এপ্লাই কৰিব লাগে তো কেবাখন আছে যে কেবাখনো মোৰ মাৰ্কশিট সাৰ্টিফিকেট আছে মই গোটেই কিখন দি এপ্লাই কৰিম বুলি ভাবিলে নহব কোনতে মাৰ্কস বেছি আছে সেইখন দি আপুনি এপ্লাই কৰক কিন্তু কথা হ'ল যে আপুনি সিটেট পৰীক্ষাতে ভাল হৈছে যদি ধৰক তাতকে নম্বৰ বাঢ়ি গুছি গল এতিয়া সেইখন দি আপুনি বহি দিলে নহব আৰু এই চান্সটো আপোনাৰ নাহিব যে এটো চান্স যে আকৌ আহিব এটো নহয় কেতিয়া আকৌ এডভাৰটাইজমেন্ট কৰিব এটো সময়তহে আমি গম পাম এতিয়া বৰ্তমান কৈ দিব নহয় যে এডভাৰটাইজমেন্ট কৰিব বুলি নেক্সট এটা যেটো এইখিনি পোষ্ট উলিয়াই দিয়াৰ পিছত আৰু কিমান দিনলৈ হয়তো যাব পাৰে ঠিক নাই ইলেকশনৰ পূৰ্বে 1 লাখ নিযুক্তি দিয়া কথা যেটো মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়ে কৈছিল যে 1 লাখ নিযুক্তি হ'বলৈ আৰু বাকি আছে বুলি কৈছে প্ৰায় 10-15,000 পদ যেটো বাকি আছে সেইখিনি পদ যেটো দিয়াৰ পিছত যেটো 1 লাখ যেটো হ'ব গতিকে মই জনাইছো যে এই 1 লাখ নিযুক্তি হৈ যোৱাৰ পিছত হয়তো কিমান পদ ওলাব পাৰে পিছত এটো ক'ব নোৱাৰি এতিয়ালৈকে এটো কৈ দিব নোৱাৰো কিন্তু ওলাই গৈ থাকিব কিন্তু প্ৰতি বছৰেটো এটো সুবিধা থাকিব আপোনাৰ ধৰক বয়সৰ ৰৈ থাকিব গতিকে আপুনি সেই সুবিধাটো ল'ব পাৰে গতিকে মই এইখিনি জনাইছো এই ভিডিঅ'ৰ যোগেদি নেক্সট যদি কিবা খবৰ লাভ কৰি নিশ্চয় জনাম ধন্যবাদ জয়